চালে চকুৰোৱা দৃশ্য সৰ্থেবাৰীৰ সমীপৰ বৰঘোপাৰ BM নেষ্ট ৰিজৰ্টৰ বিভিন্ন ঠাইৰ পৰ্যটক এতিয়া এই ৰিজৰ্টখনত আহি ইয়াৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰাৰ লগতে উৎকৃষ্ট মানৰ খাদ্য গ্ৰহণৰ সুবিধা পোৱাৰ লগতে নিজৰ ইচ্ছানুযায়ী থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে বাবে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সৰ্থেবাৰীৰ সমীপৰ এইখন ৰিজৰ্ট। ইয়াতে আহি আমার বিরাট ভাল লাগছে, বহুত ভাল লাগছে। তাৰমানে আমাৰ এইখানে চতলা বৰগোপা তাৰপিছত কমলাবাৰী এনেকুৱা জায়গা আমাৰ এইখিনিত নাইয়ে। আমাৰ ইয়াতে নতুনকৈ হৈছে, সেইকাৰণে আমি হিন্দু মুছলিম মানুহ যিখিনি আছোঁ একেলগে ইয়াতে বঢ়িয়াকৈ ফুৰিব পাইছোঁ, বঢ়িয়াকৈ ভাল লাগছে। বহুত মানুহ হৈছে ইয়াতে, বহুতে ভাল লাগছে। এতিয়া জনসমুদ্ৰত পৰিণত BM নেষ্ট লোকেল লোকাৰণ্য পৰিৱেশ এই ৰিজৰ্টখনত প্ৰতিদিনে ৩-৪ হাজাৰতকৈও অধিক মানুহৰ সমাগম ঘটে। ৰিজৰ্টখনত সহস্ৰজনৰ সমাগমৰ পিছতো শান্তিপূৰ্ণ পৰিৱেশ। শৃংখলাবদ্ধভাৱে ৰিজৰ্টখনৰ কৰ্মচাৰীসকলে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি ৰিজৰ্টখনলৈ অহা মানুহক যিটো ব্যৱহাৰ কৰে সেয়া শলাগ ল'বলগীয়া। অঞ্চলটোৰ ৰাইজৰ মতে কম সময়ৰ ভিতৰতে অধিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে BM নেষ্টে। আমার অনুভব মানে আমার খুবই ভাল লাগিছে। পোনপ্ৰথমে মই অকণমান পলমকৈ হ'লেও সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ পবিত্ৰ ঈদৰ শুভকামনা জনাইছোঁ। আৰু যোৱাকালি যিটো পবিত্ৰ দিন আছিল, ঈদৰ দিনাখন প্ৰায় ৩,০০০ মান মানুহৰ ইয়াতে সমাগম ঘটিছে। গতিকে আমি মানে খুবেই আনন্দিত। সেই হিচাপত আজিও মানে ইমান মানুহৰ সমাগম ঘটিছে, আমাৰ মনটো মানে বহুত ভাল লাগিছে। আৰু মানে আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ ২০২৫ চনৰ ১৪ জুলাই।